নমস্কাৰ বন্ধুসকল, মই আজি কঁঠালৰ চব্জি বনাবলৈ লৈছোঁ। মই কঁঠালৰ চব্জি এয়া গোটেইখিনি কাটি ল'লোঁ, কঁঠালখিনি ধুই ল'লোঁ, পিঁয়াজ, এইখিনি মছলা, ইয়াত আছে নিমখ, হালধি, কাশ্মীৰী লাল মিৰ্চ, গৰম মছলা, অকণমান ধনিয়া গুড়ি। এয়া মই আজি কুকাৰত বনাম। কুকাৰটো গেছত উঠাই থৈছোঁ। কুকাৰ গৰম হ'ল, এতিয়া তেল ঢালি দিম। ইয়াত তেল ঢালি তেল গৰম হ'বলৈ দিম অকণমান। তেলটো গৰম হ'ল, অকণমান গোটা জিৰা আৰু সৰিয়হ ঢালি দিছোঁ। অকণমান এতিয়া হিং ঢালি দিম তাত। তাৰপাছত আমি এই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণ লৰাই অকণমান ৰঙা ৰঙা হ'লে তাত আদৰক ৰচুনৰ পেষ্ট দিম। এই মছলাখিনি ইয়াত ঢালি দিম, অকণমান লৰাই। এতিয়া ইয়াত আমি আদা ৰচুনৰ পেষ্টটো ঢালি দিলোঁ, অকণমান লৰাই ইয়াত অকণমান ভাজ খাবলৈ দিম, ৰঙচুৱা হ'বলৈ দিম। এয়া আমাৰ মছলাও ভজা হৈ গ'ল। এতিয়া মই কঁঠালখিনি ঢালি দিম। মই আলু আৰু বিলাহী আগতীয়াকৈ অকণমান বইল কৰি থৈছিলোঁ। আপোনালোকে লগালগ কাটিও দিব পাৰে, কোনো কথা নাই। মই আগতেই কাটি বইল কৰি থৈ দিছিলোঁ। এতিয়া আমি অকণমান লৰাই আলু আৰু বিলাহীখিনি ঢালি দিম। এয়া মই আগত বইল কৰি থোৱা আলু বিলাহীখিনিৰ লগত অকণমান পানী ঢালি এতিয়া কুকাৰত ঢাকনাখন লগাই দিম। লগাই 2-3টা চিটি দিয়াৰ পিছত নমাই দিম। এয়া আমাৰ কঁঠাল চব্জি হৈ গ'ল। 2-3টা চিটি দিয়াৰ পিছত খুলি দিব। যেতিয়া খুব বেছি আমাৰ লৰালৰি হয় চব্জি বনাবলৈ, তেতিয়া আমি কুকাৰতো কঁঠাল চব্জি বনাই এনেকৈ খাব পাৰোঁ। খাই চাবচোন এদিন, বহুত টেষ্টি হয় এনেকৈ খাবলৈ। মই মা মছলা বেছি দিয়া নাই, কম খাওঁ কাৰণে। আপোনালোকে নিজৰ অনুসৰি দি ল'ব পাৰে।